হয় নিশ্চয়কৈ ৫খনকৈ মহাবিদ্যালয়ক বিশ্ববিদ্যালয় পৰ্যায়লৈ উন্নীতকৰণ কৰাৰ সময়তে মহানগৰীৰ গাতে লাগি থকা ক্ষেত্ৰীৰ ডিমৰীয়া যিখন মহাবিদ্যালয় আছে এই ডিমৰীয়া মহাবিদ্যালয়ে এ গ্ৰেড পাবলৈ সক্ষম হৈছে। কিন্তু দুখৰ কথা যে ইয়াতে প্ৰায় কোটি টকীয়া এটা আঁচনি ছুইমিং পুলৰ বাবে তদানীন্তন তেতিয়াৰ কংগ্ৰেছ চৰকাৰে ২০১২ চনতে আবণ্টন দিছিলে, কিন্তু আজিলৈকে যেন এৰাবাৰীত পৰিণত হৈছে। মই ইয়াৰ কিছু পৰিৱেশ দেখুৱাবলৈ মোৰ সহযোগীক অনুৰোধ জনাইছোঁ। এইখন মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীও আমাৰ ওচৰত আছে, তেওঁলোকৰ পৰা মই ভাষ্য গ্ৰহণ কৰিবলৈ চেষ্টা কৰিম। যে ভাইটি, বহুদিনৰ এটা প্ৰকল্প, দুৰ্ভাগ্যজনক কথা যে প্ৰায় কোটি টকাৰ এটা আঁচনি আজিলৈকেও হৈ নুঠিল, কি ক'বা? হয়, এইটোতো প্ৰথমতেতো এইটো বহুত দুখৰ কথা। আমাৰ ডিমৰীয়া অঞ্চলত চবতছে প্ৰসিদ্ধ আমাৰ মহাবিদ্যালয় ডিমৰীয়া মহাবিদ্যালয়ৰ এনেকুৱা এটা অৱস্থা হৈ আছে। এইটো প্ৰজেক্টটো বহু পুৰণি। আমি সৰুৰ পৰাই যেতিয়া আমি স্কুলত পঢ়িছিলোঁ তেতিয়াৰ পৰাই ছুইমিং পুলটো হ'ব বুলি শুনিলোঁ, কিন্তু আজিলৈকে কলেজ পঢ়িলোঁ। আজি কলেজৰ পৰা ওলাবলৈ লাষ্ট ইয়াৰ আমি আহি পালোঁ, কিন্তু এই ছুইমিং পুলটো কেতিয়াও হোৱা আমি দেখা নাপালোঁ, বা কোনোবা যদি কিবা একশ্যন লৈছে এনেকুৱা একো দেখা পোৱা নাই। যি আগতে যিখিনি কামখিনি কৰি থৈ দিলে তেনেকৈ ৰৈ থাকিলে, আধা হৈ থাকিলে, এৰাবাৰী হৈ থাকে, গোটেই ঘাঁহ বন গজি পেলাই এতিয়া গোটেই এটা প্ৰথম কথা পৰিৱেশটো নষ্ট কৰি আছে। এইটো যে এটা ছুইমিং পুল, এইটো যে এটা ইনফ্ৰাষ্ট্ৰাকচাৰ হয়, মানুহে এইটো গমেই নাপায়। এইটো যে এটা ইনফ্ৰাষ্ট্ৰাকচাৰ হয়, এইটো যে মানুহৰ কাৰণে বেনিফিটছৰ কাৰণে বনাইছে, ষ্টুডেণ্টছ বা যিসকল ল'ৰা ছোৱালী ছুইমিঙৰ প্ৰতি আগ্ৰহী থাকে তেওঁলোকৰ বেনিফিটছৰ কাৰণে বনাইছে, সেইটো এনেকুৱা যেন নালাগে। ইনফ্ৰাষ্ট্ৰাকচাৰটো এনেকুৱা অৱস্থা বেয়া। তাৰোপৰি আমি আগতেও চেষ্টা কৰিছিলোঁ ছাত্ৰকলা সভাৰ পৰা যে কৰ্তৃপক্ষবোৰৰ লগত কথা পাতি যে ইয়াৰ মেৰামতিৰ কিবা উপায় আছে নেকি, কিন্তু তেখেতসকলে কয় যে এইবোৰ ওপৰৰ কিবা UGCৰ কিবা অলপ জেঙত থকাৰ কাৰণে কামবোৰ আগবাঢ়িব পৰা নাই। কিন্তু আমি এতিয়া ছাত্ৰ সমাজৰ পৰা এইটোৱে অনুৰোধ কৰিম, আমাৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী, আমাৰ অসম চৰকাৰৰ চবতছে ডাইনেমিক লিডাৰ, তেখেতসকলক মই অনুৰোধ কৰিম যে আমাৰ এই ছুইমিং পুলটো যাতে অতি সোনকালে আপোনালোকে মেৰামতি কৰি দিয়ে, আমাৰ ছাত্ৰ সমাজৰ বহুত সহায় হ'ব। হয়, নিশ্চয়কৈ ক'ব লাগিব। আচলতে এইখন মহাবিদ্যালয়ৰ সাধাৰণ সম্পাদকগৰাকীয়ে এটাই কথা অনুৰোধ কৰিছে, যিটো আঁচনি আছিলে প্ৰায় কোটি টকীয়া আঁচনি, যাতে অনতিপলমে এইটো কাৰ্যক্ৰম কৰি তোলে। আৰু ইয়াতে স্থানীয় লোকো মই দেখিবলৈ পাইছোঁ, তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম। দাদা, যিহেতু বহু টকাৰ আঁচনি আৰু এই ঠাইখিনিও মূল্যৱান ঠাই, মাটিডোখৰ এনে পৰি আছে, কি ক'ব এই ক্ষেত্ৰত? হয়, প্ৰথমতে আপোনালোকক ধন্যবাদ জনাইছোঁ এই আঁচনিটো আপোনালোকে চৰকাৰৰ দৃষ্টিগোচৰ কৰাৰ বাবে। আমি অতিশয় আনন্দিত হৈছিলোঁ এইটো ২০১২ চনত যেতিয়া এই কোটিটকীয়া প্ৰকল্পটো, ছুইমিং পুলৰ যিটো প্ৰকল্প, এইটো ইয়াতে স্থাপন কৰিবলৈ লৈছিলোঁ। আমি অতিশয় আনন্দিত হৈছিলোঁ যে আমাৰ দুখীয়া সমাজৰ দুখীয়া ল'ৰা ছোৱালীক সবাই ডিমৰীয়াৰ ইয়াতে ছুইমিঙৰ এটা সুন্দৰ সুবিধা এটা পাব, কিন্তু চব ফুটুকাৰ ফেন হৈ গ'ল। আমি এতিয়া খুব দুখ অনুভৱ কৰিছোঁ। ইমান সুন্দৰ ভূমি, এইটুকুৰা বহুত মূল্যৱান ভূমি, ইয়াতে কিন্তু ছুইমিং পুলটো আধাৰশিলা আৰু অকণমান কাম কৰাৰ পিছতে এইটো এৰাবাৰীত পৰিণত হৈ আছে। এতিয়া আমি বিশেষ আমি ক'বলৈ নাযাওঁ, কিন্তু অসম চৰকাৰৰ আমি শক্তিশালী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়া আৰু শিক্ষামন্ত্ৰী ৰনোজ পেগু ডাঙৰক আমি এটা অনুৰোধ জনাইছোঁ যে অতি শীঘ্ৰে এই ছুইমিং পুলৰ মেৰামতি কৰি ইয়াৰ ব্যৱহাৰৰ উপযোগী কৰক, আৰু আমাৰ এই ডিমৰীয়াৰ নিচিনা দুখীয়া অঞ্চলটোৰ ছাত্ৰ ছাত্ৰীক ইয়াতে সাঁতোৰৰ এক উন্নত সুবিধা প্ৰদান কৰিব বুলি আমি অনুৰোধ জনাইছোঁ। হয়, নিশ্চয়কৈ। আচলতে এটাই কথা ক'ব লাগিব যে যিটো এতিয়া বৰ্তমান এৰাবাৰীত পৰিণত হৈ আছে, ছুইমিং পুলৰ যে আধা কাম হৈছে, গতিকে সম্পূৰ্ণ যাতে কাম কৰি সমাপন কৰে আৰু অতি সোনকালে ইয়াৰ ব্যৱহাৰ কৰাৰ উপযোগী হয়, তাৰে সকলোৱে অনুৰোধ জনায়।